আজিয়ে আমাৰ মাজত উপস্থিত অসমৰ কৰ্মোদ্যমী এক সাহসী আৰু দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত মোৰ সতীৰ্থ সন্মানীয় বিধায়ক বিনোদ হাজৰিকা, পোনাকণ বৰুৱা ডাঙৰীয়া, আমাৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, আমাৰ অতিৰিক্ত মুখ্য সচিব LS চাংচং, আমাৰ ডাইৰেক্টৰ লেণ্ড ৰেকৰ্ডছ কৈলাশ কাৰ্তিক আৰু ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, আমাৰ চাহ মজদুৰ সংঘৰ সভাপতি অশোক ওৰাং, অসম চাহ পৰিষদৰ সভাপতি প্ৰমোদ ভেংৰা, আমাৰ ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, AGPৰ সভাপতি আদিত্য গোস্বামী আৰু এই দিনজয় চাহ বাগিচাৰ ইয়াত উপস্থিত আমাৰ মৃগেন জালান, তেখেত উপস্থিত আছে ইয়াত, তেখেতৰ পুত্ৰ ইয়াত আছে মৃত্যুঞ্জয় জালান, আৰু আমাৰ আজিৰ এই সভাখনৰ লগত সংলগ্ন কৰা আমাৰ ৰাজ্যখনৰ 826খন চাহ বাগিচাত উপস্থিত আমাৰ সতীৰ্থ মন্ত্ৰীসকল, সতীৰ্থ সন্মানীয় বিধায়কসকল, সংসদসকল আৰু সেই বাগিচাত আমাৰ চৰকাৰৰ পৰা দায়িত্ব দিয়া মুখ্য অতিথি আৰু অতিথিসকল আৰু এই দিনজয় চাহ বাগিচাৰ এই সভাস্থলীত থকা অতি মৰমৰ চাহ বাগিচাৰ বন্ধু বান্ধৱীসকল আৰু অসমৰ বিভিন্ন বাগিচাত থকা মোৰ চাহ বাগিচাৰ বন্ধু বান্ধৱীসকল, আমি আজি এনেকুৱা এখন ঠাইত আহি উপস্থিত হৈছোঁ। এই চাবুৱাই হৈছে অসমৰ চাহ ইতিহাসৰ এক ঐতিহাসিক ক্ষেত্ৰ। 1837 চনত 1837 চনত এইখন চাবুৱাতে প্ৰথমে বাণিজ্যিক ভিত্তিত চাহ পুলি ৰোপণেৰে চাহ খেতিৰ আৰম্ভ হয়। তেতিয়া চাহ পুলি ৰুবলৈ মাটি চহাই চাহ পুলি ৰোৱাৰ বাবে এই ঠাইখনৰ আপোনালোকে সকলোৱে জানে নাম চাবুৱা হৈছিল। গতিকে এনেকুৱা এখন ঠাইত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা এই ঐতিহাসিক সিদ্ধান্তৰ শুভাৰম্ভ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে। আমি ইয়াৰ পৰা যেতিয়া চাহ গৈছিল, প্ৰথমতে লণ্ডনলৈ পঠাইছিল। লণ্ডনলৈ যেতিয়া চাহ পঠাইছিল, সেই চাহে লণ্ডনৰ বজাৰত যেতিয়া নিলাম হৈছিল 1839 চনত, আৰু তেতিয়াৰ পৰাই অসমৰ চাহ লাহে লাহে প্ৰসাৰ হ'ল আৰু আপোনালোকৰ নিজৰ কষ্টেৰে, নিজৰ শ্ৰমেৰে গঢ়ি তোলা অসমৰ প্ৰথম অৰ্থনৈতিক উদ্যোগটো হৈছে চাহ উদ্যোগ। এই চাহ উদ্যোগেই অসমৰ পৰিচয় কৰালে। চাহ উদ্যোগেই প্ৰথম অসমক পৰিচয় কৰালে বিশ্ববাসীৰ ওচৰত। কিন্তু যাৰ শ্ৰম, যাৰ কষ্টৰে অসম পৰিচিত হ'ল, তেখেতসকলক পৰিচিত কৰিবলৈ এই চাহ উদ্যোগৰ 200 বছৰ হৈ গ'ল। এই পৰিচয় কৰি দিবলৈ 200 বছৰৰ পিছত এজন ব্যক্তিৰ আৱিৰ্ভাৱ হ'ল, দায়িত্ব পালে। সেইজন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেইজনৰ দূৰদৰ্শী পদক্ষেপত আজি এই চাহ জনগোষ্ঠীক পৰিচয় কৰি দিলে বিশ্ববাসীৰ ওপৰত। ঝুমুৰ নৃত্যৰে, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত, বিভিন্ন কাৰ্যসূচীৰে আৰু চাহ জনগোষ্ঠীৰ প্ৰতিটো কথাই উন্নয়ন আৰু নিৰাপত্তা এই নিশ্চিত কোনে কৰিলে? এই উন্নয়ন আৰু নিৰাপত্তা নিশ্চিত কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াৰ আগতে চাহ বাগিচাৰ ক্ষেত্ৰত কোম্পানীৰ সম্পত্তি বুলি চাহ বাগিচাখন থাকি গ'ল।
সেইখন চৰকাৰৰ যাতে নহয়, কিন্তু সেইখন চৰকাৰ সেই সকল লোকৰ উন্নয়নৰ কথা ভবা এইজনেই হৈছে ব্যক্তি, যিজন ব্যক্তি আজি আমাৰ মাজত উপস্থিত আছে। মই আজিৰ যিটো সিদ্ধান্ত, এইটো আমাৰ সিদ্ধান্তটো আমাৰ আগৰ বক্তা আমাৰ অতিৰিক্ত মুখ্য সচিবেও কৈছে, আমাৰ ৰূপেশ গোলা ডাঙৰীয়াও কৈছে, আমি 28 নৱেম্বৰত এখন মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এখন আইন উত্থাপন কৰি সংশোধন কৰিছিলোঁ, চিলিং এক্ট, আৰু সেই সংশোধন কৰি বাগিচাৰ যিটো লাইন, আপোনালোকৰ শ্ৰমিক লাইন, সেই শ্ৰমিক লাইনৰ যিখিনি মাটি, সেইখিনি আমি চৰকাৰৰ হাতলৈ আনিছিলোঁ। বহু লোকে স্বইচ্ছাই, বহু মালিকে স্বইচ্ছাই এই মাটি আমি চমজাই দিছিল। তাৰ ভিতৰত এইখন বাগিচাত আমাৰ মৃগেন জালান ডাঙৰীয়া, এই মঞ্চখনত সেইদিনা মই আমাৰ দলীয় সভাত আহিছিলোঁ, জালান ডাঙৰীয়া ইয়াত আহি আপোনালোকৰ সকলোৰে আগত মোৰ বাগানৰ মাটি চমজাই দিলোঁ বুলি ৰাজহুৱাভাৱে ইয়াত কৈ গৈছিল। গতিকে জালান ডাঙৰীয়াক আমাৰ মুখ্যমন্ত্ৰী তথা আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেত ইয়াত উপস্থিত আছে। ঠিক তেনেকৈ আজি আমি যিটো সিদ্ধান্ত ল'লোঁ, আমি অতি খৰতকীয়াভাৱে কেনেকৈ আমি মাটি দিব পাৰিম, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আজি সমগ্ৰ অসমত প্ৰপত্ৰখিনি বিতৰণ কৰিব, আৰু তাৰে শুভাৰম্ভ কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত শুভাৰম্ভ কৰিব। আৰু সমগ্ৰ অসমৰ সকলো বাগিচাৰ লাইনত থকা আমাৰ বন্ধু বান্ধৱীসকলে তাত মাটিৰ পট্টাৰ কাৰণে প্ৰপত্ৰ পূৰণ কৰিব। আমাৰ চাৰ্কুল অফিচৰ মণ্ডল কানানগোসকলে তাত আপোনালোকক সহায় কৰি ডাক নম্বৰ আদি ভৰাই দিব, আৰু ডিজিটেলি এইটো আপলোড কৰিব। কৰাৰ লগে লগে আমি চেষ্টা কৰিছোঁ এই 15-20 দিনৰ ভিতৰতে আমি পট্টা প্ৰথম দিয়া আৰম্ভ কৰিম, আৰু পট্টা আপোনালোকে পাব। যেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই যিটো কৈছে, কেতিয়াও সেইটোত পিছ হুহকা নাই। আমাৰ বিভাগেও মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি সেই ধৰণে গোটেই কামত ব্ৰতী হৈছোঁ, আৰু আমি তেনেধৰণে আমি এই কামখিনি আগবঢ়াই লৈ যাম। মই আৰু বিশেষ বহলকৈ ক'বলৈ বিচৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো কথা সুন্দৰভাৱে আপোনালোকৰ আগত দাঙি ধৰিব। মই মাননীয় মুখ্যমন্ত্ৰীক এই গোটেই ব্যৱস্থাটো আজি এই পৰ্যায়লৈ লৈ অহাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ, আৰু আমি আশা কৰিছোঁ যে তেখেতৰ বলিষ্ঠ পদক্ষেপে আমাৰ সকলোকে আজি উপকৃত কৰিব, আৰু সকলোকে উপকৃত কৰি আমি সকলো চাহ জনগোষ্ঠীৰ এই 200 বছৰীয়া যি কাৰ্যকালত তেখেতসকলে বহু কথাৰ পৰা বঞ্চিত হৈ আছিল, সেইখিনি আজি আমি পূৰণ হ'ব। আসাম চাহ উদ্যোগ গৌরবজ্জ্বল 200 बछर के परिक्रमा पूरा करल। এই समय में हमनी के सरकार पहला बार चाह श्रमिक सबके ओसके जी अवदान और अरिहना के कृतज्ञता जनाई के माटी के अधिकार देवा ऐतिहासिक सिद्धांत लेले। आगे 200 बछर समय में बागान में रहल चाह श्रमिक परियाल सबके माटी के कौन अधिकार पाए से सक्षम নাই হৈ रहे निजर नाम में माटी। ये सब श्रमजीवी सरल मन के जनगोष्ठी ताके खातिर बहुत दिनिया एक चरम वंचना और सामाजिक अन्याय बादे आर कौन नहीं रहे। निजर नाम में टोकनटा माटी घर के भेटीता नहीं रहल। खेती टहनी के सरकार के देवल बहुत सा सुविधा पाई से वंचित हो के रहे। लगते এই বঞ্চনা গিলা নাইকিয়া खातिर तहनके आसाम के अर्थनीति और समाज नीति अरिहना के कृतज्ञता जनाई के तहनके जी कठोर श्रम और कष्ट के सम्मान जनाई के
असम के कर्मोद्यमी जनप्रिय माननीय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा डांगरिया के दूरदर्शी नेतृत्व और विशेष उद्यम में स्वाधीनता के पीछे पहला बार सरकारी हिसाबे हमनी के सरकार बागान के श्रमिक लाइन में रहा प्रतिटो श्रमिक परियाल के माटी के पट्टा देवा एक ऐतिहासिक सिद्धांत लेले। आमार माननीय मुख्यमंत्री एजन दूरदर्शी और साहसी मुख्यमंत्रीर बाबे आमार सकलो परियालर अंतर स्पर्श करिब पराकै এই সিদ্ধান্ত और सकलोके निरापत्ता দিব পৰাকৈ এই সিদ্ধান্ত माननीय मुख्यमंत्रीर कारण आमी पाइছোঁ। এই 5 বছৰীয়া কাৰ্যকালত बहुत ऐतिहासिक सिद्धांत लैছে। तार ভিতৰত এইটো আটাইতকৈ ডাঙৰ সিদ্ধান্ত आमार 200 বছৰীয়া চাহ জনগোষ্ঠীক নিজৰ নামত মাটিৰ পট্টা দি ইয়াত স্থায়িত্ব দিয়া। ইয়াতকৈ আৰু ডাঙৰ উপকাৰ একো হ'ব নোৱাৰে। माननीय मुख्यमंत्रीक आमी अशेष कृतज्ञता धन्यवाद जनाइছোঁ। सकलोৱে এটা हाथ চাপৰিৰে मुख्यमंत्रीक आमी आशीर्वाद দিব লাগিব। এই मुख्यमंत्रीয়ে ২৬ত আকৌ सरकार गठन কৰি আমাৰ সকলোৰে অসমৰ এতিয়াই সৰ্বশ্ৰেষ্ঠ এখন ৰাজ্য হিচাপে যাতে গঢ়িব পাৰে এই আশীৰ্বাদ বিচাৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি জয়।